আপুনি জানেনে মহাশিৱৰাত্ৰিত ব্ৰত ৰাখিলে কি হয়? মহাশিৱৰাত্ৰিৰ ব্ৰত ৰখাৰ মহত্ব কি? মহাদেৱৰ পবিত্ৰ শিৱৰাত্ৰিলৈ মাজত মাথো 2টা দিন। হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তাৰিখত এই উৎসৱ পালন কৰা হয় আৰু প্ৰতি বছৰৰ দৰে এইবাৰো 2025 চনৰ 26 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হ'ব। কিন্তু আপুনি জানেনে মহাশিৱৰাত্ৰিত ভক্তসকলে কিয় ব্ৰত পালন কৰে? হিন্দু শাস্ত্ৰমতে মহাশিৱৰাত্ৰিৰ দিনা ভক্তসকলে জপ তপস্যা আৰু উপবাস পালন কৰি ভগৱান শিৱৰ শিৱলিংগ ৰূপ দৰ্শন কৰে। এই পবিত্ৰ দিনটোতে দেশৰ প্ৰতিটো প্ৰান্তৰ শিৱ মন্দিৰত ভগৱান শিৱক বেলপাত ধতুৰা গাখীৰ দৈ চেনি আদিৰে স্নান কৰা হয়, কিয়নো মহাশিৱৰাত্ৰিৰ দিনটোতে মহাদেৱ শিৱ আৰু মা পাৰ্বতী বিবাহ পাশত আবদ্ধ হৈছিল। হিন্দু ধৰ্মশাস্ত্ৰত কোৱা হৈছে যে মহাশিৱৰাত্ৰিৰ দিনা উপবাস তথা ব্ৰত পালন কৰা ভক্তই লাভ কৰে মহাদেৱৰ বৰদান। উল্লেখ্য যে মহাশিৱৰাত্ৰি হৈছে এনে এক ব্ৰত যিয়ে পৃথিৱীত জীয়াই থকাৰ সময়ত এজন মানুহৰ কল্যাণ কঢ়িয়াই আনে। এই ব্ৰত পালন কৰি ভক্তৰ সকলো দুখ কষ্টৰ অন্ত পৰাই নহয়, তেওঁৰ ইচ্ছাও পূৰণ হয়। লগতে শিৱক পূজা কৰিলে ধন সম্পত্তি সুখ সৌভাগ্য সমৃদ্ধিৰ অভাৱ কেতিয়াও নহয়। আনহাতে ভগৱান ভোলানাথ হৈছে বিশ্বনাথ হিন্দু ধৰ্মশাস্ত্ৰত প্ৰদোষাল। প্ৰদোষালৰ অৰ্থ হৈছে সূৰ্যাস্তৰ পিছৰ পৰা ৰাতিলৈকে। এই সময়তে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ হৈছিল, যাৰ বাবে প্ৰদোষ কালত শিৱ পূজা অথবা শিৱৰাত্ৰিত ভগৱান শিৱৰ জাগৰণ বিশেষ উপকাৰী বুলি গণ্য কৰা হয়। নিউজ ডেস্ক, সাৰ্চ দ্য ৰিয়েলিটি।